ক্লাস 9 ছাত্ৰছাত্ৰীসকল নমস্কাৰ তোমালোকক মই জেনাৰেল মেথছৰ পুনৰ আলোচনা এই চেপ্টাৰটোৰ পৰা তোমালোকৰ এনুৱেল এক্সামত আহিব পৰা কিছুমান দৰকাৰী এমসিকিউ মই আগৰ ভিডিঅ'ত বুজাই দিছো আজি আৰু মই তোমালোকক বুজাই দিম তে চোৱা কোৱেশ্চনটো 0.81 ৰ p/q আকৃতিৰ ভগ্নাংশটো হল যেহেতু এইটো এমসিকিউ গতিকে তুমি কম সময়ৰ ভিতৰতে কৰিব লাগিব গতিকে মই এটা তোমালোকক শৰ্ট মেথড এটা বুজাই দিম এই মেথডটো চোৱা আমি লং প্ৰসেসতো কৰিব পাৰো যেহেতু এইটো এমসিকিউ মই শৰ্ট পদ্ধতিত তোমালোকক বুজাই দিম এই চোৱা 0.81 পৌনপুনিক তে চাবা যেহেতু পৌনপুনিক দুটা নম্বৰত আছে পৌনপুনিক দুটা নম্বৰত আছে তে আমি লিখিম 8 ৰ কাৰণে এটা 9 লিখিম তলত হৰ আৰু 1 ৰ কাৰণে এটা 9 লিখিম লিখিলো নেক্সট তুমি কৰিবা ইয়াতে গোটেই নাম্বাৰটো লিখিবা তে গোটেই নাম্বাৰটো হলে কি হ'ব এইটো পয়েন্ট নিদিয়াকৈ গতিকে আমি আগত 0 টো লিখিব নালাগে 81 হল এতিয়া চোৱা পৌনপুনিক নাথাকা নাম্বাৰ ইয়াতে কি আছে 0 টো মাইনাস তে কি থাকিব তলত লিখিছো 81/99 তেবাৰ মই আৰু বুজাই দিছো তে নাম্বাৰটো লিখি ললা 0.81 পৌনপুনিক যেহেতু দুটা নাম্বাৰত পৌনপুনিক আছে গতিকে তুমি 8 ৰ কাৰণে 9 লিখিবা 1 ৰ কাৰণেও 9 লিখিবা তাৰ পিছত গোটেই নাম্বাৰটো লিখিবা ওপৰত লিখি যি কেইটা সংখ্যাত পৌনপুনিক নাথাকে এই সংখ্যা কেইটা গোটেই নাম্বাৰটোৰ পৰা বাদ দিবা বাদ দিলে ইয়াতে চোৱা আমাৰ পৌনপুনিক নাথাকা নাম্বাৰ আছে 0 গতিকে 0 টো মাইনাস 0 মাইনাস কৰিলে 81 থাকিব আলা বুজি এতিয়া কাটিবা 81 ক 9 ৰে কাটিবা ইয়াতে তুমি 9 পাবা এটো কাটিবা 9 ৰে 11 তে আমি কি পালো ভগ্নাংশটো 9/9 পালা 11 তে এতিয়া অপচন চোৱা 9/11 অপচন এ বুজি পালা নিশ্চয় নেক্সট কোৱেশ্চন চোৱা 0.6 পৌনপুনিক প্লাস 0.7 পৌনপুনিক প্লাস 0.8 পৌনপুনিক প্লাস 0.3 পৌনপুনিক ইকুৱেল হোৱাট সুধিছে চাৰিটা অপচন আছে তে চোৱা এটো আমি কেনেদৰে কৰিম যেহেতু এমসিকিউ তুমি কম সময়ৰ ভিতৰত কৰিব লাগিব তে চোৱা 0.6 পৌনপুনিক plus 0.7 পৌনপুনিক plus 0.8 পৌনপুনিক plus 0.3 পৌনপুনিক তে নিয়মটো চোৱা ইয়াতে চোৱা পৌনপুনিক এটা নাম্বাৰত আছে গতিকে 6 ৰ ওপৰত পৌনপুনিক আছে যেহেতু এটা নাম্বাৰত আছে এই নাম্বাৰটোৰ কাৰণে আমি এটা কি লিখিম হৰত 9 আৰু চোৱা এতিয়া আমি গোটেই নাম্বাৰটো লিখি ললো গোটেই নাম্বাৰটো কি হ'ব এইটো চোৱা এই 0 টোৰ ভ্যালু নাই গতিকে আমি এইটো নাম্বাৰটো 6 বুলি লিখিব পাৰো
এতিয়া পৌনমণিক নাথাকা নাম্বাৰটো আমি কি কৰিম মাইনাছ দিম এইটো লিখি দিওঁ বুজাই দিওঁ এতিয়া চোৱা গোটেই নাম্বাৰটো লিখিম আমি 06 মানে 6 লিখিলে হ'ল মাইনাছ পৌনমণিক নাথাকা নাম্বাৰটো 0 কেনেকৈ বাকি কেইটা 9 আহিব এটা নাম্বাৰত পৌনমণিক আছে 9 লিখিম আৰু ইয়াতে হ'ব 7 - 0 তেনেকৈ বাকি কেইটা কৰা ইয়াতো চোৱা এটা নাম্বাৰত আছে 9 লিখিবা 8 - 0 ইয়াতো এটা নাম্বাৰত আছে 9 লিখিবা 3 - 0 ভালো বুঝি এইখিনিৰ পৰা আমি কি লিখিব পাৰিম 6/9 7/9 8/9 3/9 হল এতিয়া চোৱা হৰ একে আছে চোৱা প্ৰতিটো ভগ্নাংশতে হৰ একে আছে গতিকে আমাৰ সাধাৰণ হৰ হ'ব 9 যদি হৰটো একে থাকে তেতিয়া তুমি লবকেইটা যোগ কৰিলে হল 3 তে কিমান আহিব টোটাল সাম সো এইটো 11 আহিব এটো 13 24 আমি টোটাল পাম 24/9 এটা 3 রে কাটিবা 3 রে 3 রে 8 পাবা তোমাৰ হ'ব 8/3 পাই গলো আমি ভগ্নাংশটো 8/3 এইটো হ'ব বুজি পালা নিশ্চয় এই কোৱেশ্চনটো চোৱা 1/2% চাবা 1/2% ভগ্নাংশ ৰূপটো হল ইয়াতে আমাক চাৰিটা অপচন দিয়া আছে তে চাবা আমাক দিয়া আছে 1/2% ভগ্নাংশ ৰূপটো দিছে তোমালৈ মনত ৰাখিবা পাৰ্চেন্ট শতকৰা মানে হল 1/100 এটো মনত ৰাখিবা পাৰ্চেন্টৰ মিনিং 1/100 এইটো আমি লিখিব পাৰিম 1/2 into 1/100 এইখিনিৰ পৰা তুমি লিখিব পাৰিবা 1 into 1 2 into 100 2 into 100 এইখিনিৰ পৰা পাবা তুমি 1 into 1 হলে 1 এটি হ'ব 200 তে পালা বুজি 1/200 1/2% ভগ্নাংশ ৰূপ এইটো এটা ভগ্নাংশ এদিকে আমাৰ অপচন এ পালা বুজি